আপনারা দেখছেন বাস্তব উপস্থাপন। আমি রাজীব। পাথারখান্দিতে মাদক বিরোধী অভিযানে বড় সাফল্য। 711 বোতল কফিরাপ সহ গ্রেফতার অটো চালক। পাথারখান্দিতে মাদক বিরোধী অভিযানে বড় সাফল্য পেয়েছে পুলিশ। অটো রিক্সার নিচে বিশেষ কায়দায় লুকিয়ে প্রায় 8 লক্ষ টাকা মূল্যের নিষিদ্ধ কফিরাপ ত্রিপুরায় পাচারের চেষ্টা বেচতে দিয়েছে পুলিশ। অভিযানে উদ্ধার হয়েছে মোট 711 বোতল কফ সিরাপ। ঘটনায় অটো চালক দুরুদ মিয়াকে গ্রেফতার করেছে পুলিশ। পাচারে ব্যবহৃত অটো রিক্সাটিও বাজেয়াপ্ত করা হয়েছে। নাকা চেকিংটো ৰেগুলাৰ লগাই থাকোঁ। শিৱভূমি পুলিচৰ তৰফৰ পৰা, পাথাৰকান্দি পুলিচৰ তৰফৰ পৰা লগোৱাই থাকে, বিভিন্ন ঠাইত লগোৱা থাকে। তো আজি ৰাতিপুৱা 8:45 বজাত নীলাম বজাৰ পিনৰ পৰা ত্ৰিপুৰা অভিমুখে অটো এখন আহি আছিল। অটোৰ নাম্বাৰ আছিল ত্ৰিপুৰাৰ গাড়ী TR02B4000। এইটো গাড়ী আহি আছিল। অটোটো আহোঁতে আমি যিটো পাথাৰকান্দি নপাওঁতে মইনা বাইপাছ পাই তাতে আমি তল্লাচী চলালোঁ। গাড়ীটো আমি গোটেইখিনি গাড়ীয়ে তল্লাচী চলাই আছিলোঁ। অটোটো তল্লাচী কৰোঁতে যিটো ড্ৰাইভাৰৰ চিটৰ তলত আমি কোডেইন কাপ চিৰাপ, যিটো বেণ্ড NDPS ছাবষ্টেঞ্চ, সেইটো কাপ চিৰাপ পালোঁ। আৰু যিটো গাড়ীৰ তলৰ পিনে লুকাই ৰাখিছিল যথেষ্ট পৰিমাণে শ বটল কাপ চিৰাপ, সেইটো আমি পাবলৈ সক্ষম হ'লোঁ। আৰু ড্ৰাইভাৰজনৰ নাম আছিল দুৰুদ মিয়া। তেখেত নৰ্থ ত্ৰিপুৰাৰ বাসিন্দা। তেখেতে লৈ গৈ আছিল। আমি যিটো অসম চৰকাৰৰ যিটো ড্ৰাগছৰ বিৰুদ্ধে নিৰন্তৰ সংগ্ৰাম সেইটো চলি আছে, সেই মৰ্মে আমাৰ পাথাৰকান্দি পুলিচৰ আজি বৃহৎ সাফল্য হৈছে। আমি আকৌ ধৰিব পাৰিছোঁ। আমি ইতিপূৰ্বেও কেইবাবাৰো ধৰিছোঁ, আজিও ধৰিলোঁ। আৰু ইয়াত আমি সৰ্বমুঠ 711 বটল আমি পাইছোঁ কোডেইন কাপ চিৰাপ, যিটো বজাৰ মূল্য আনুমানিক প্ৰায় 8 লাখ টকামান হ'ব। 8 লাখমান হ'ব। জব্দ কৰা হৈছে বটলখিনি। আৰু NDPS এক্টৰ মতে যথোপযুক্ত ধাৰামতে কেছ লোৱা হৈছে। ড্ৰাইভাৰজনক আটক কৰি এৰেষ্ট কৰা হৈছে আৰু কোৰ্টত হাজিৰ কৰোৱা হ'ব। যিটো জুডিচিয়েল কাষ্টডিৰ কাৰণে আমি পঠাম আৰু ৰিমাণ্ডৰ কাৰণে আমি লিখিম। আৰু পোষ্টাছ কৰিবলৈ আছে। বেকৱাৰ্ড ফৰৱাৰ্ড লিংকটো ক'ৰ পৰা গাড়ীত পেকিং হৈ আহি আছিল সেইটো আমি জানিব লাগিব। ত্ৰিপুৰাত ক'লৈকে যাই আছিল, ডেষ্টিনেশ্যনটো কাৰ ওচৰত গৈ ডেলিভাৰী দিল হয়, সেইখিনি বেকৱাৰ্ড ফৰৱাৰ্ড লিংকটো আমি ভালদৰে চালি জাৰি চাম। সেইমতে আমি যথোপযুক্ত ব্যৱস্থা ল'ম। আৰু আমাৰ সন্মানীয়া SSP শিৱভূমি জিলাৰ লীনা দলে মেডামৰ আণ্ডাৰত আমি নিৰন্তৰ সংগ্ৰাম চলাই আছোঁ। অসম চৰকাৰৰ নীতি আমি আখৰে আখৰে পালন কৰি আছোঁ। ড্ৰাগছৰ বিৰুদ্ধে অবিৰতভাৱে সংগ্ৰাম চলি আছে, চলি থাকিব। আমি কোনোমতে ড্ৰাগছ সহ্য নকৰোঁ। ইয়াত আমাৰ অঞ্চলেদি ড্ৰাগছ সৰবৰাহ কৰিব নোৱাৰে আৰু ইয়াত কোনো প্ৰচলন কৰিবলৈ আমি কোনোমতে নিদিওঁ।